ষ্টুডিঅ'ত মই নবকুকৈ বাংলাদেশত নতুন চৰকাৰ গঠন কৰা হ'ল মহম্মদ ইউনুছৰ হাতত এতিয়া বাংলাদেশৰ কামান কিন্তু এতিয়াও শান্ত হোৱা নাই বাংলাদেশ শান্তিয়ে বিৰাজ কৰা পৰিলক্ষিত হোৱা নাই চেপা উত্তেজনাই বৰ্তমানো বিৰাজ কৰি আছে আৰু তাৰ মাজতে অসম বাংলাদেশ সীমান্ত হক বা ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে কিন্তু শ বাংলাদেশে ভাৰতত প্ৰৱেশ কৰা বা অসমত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে যিসকল নিৰ্যাতিত হিন্দু বাংলাদেশী আছে তেখেতসকলে এতিয়া বাংলাদেশ ত্যাগ কৰি ভাৰতলৈ বা অসমলৈ অহাৰ যুঁজা চলাইছে আৰু এই সন্দৰ্ভতে ভাৰত চৰকাৰ বা অসমৰ তৰফৰ পৰা কোৱা হৈছে যে এগৰাকীও বাংলাদেশীক ভাৰতলৈ বা অসমলৈ আহিবলৈ দিয়া নহব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট ৰূপত উল্লেখ কৰি কৈছে যে এগৰাকীও বাংলাদেশী হিন্দুৱে হওক বা মুছলমানেই হওক ভাৰতলৈ বা অসমলৈ আহিবলৈ দিয়া নহব আৰু সমান্তৰালকৈ বাংলাদেশত থকা অসমীয়াক লৈও এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে অসমৰ শিক্ষাৰ্থীসকলক বাংলাদেশৰ পৰা লৈ অহা হৈছে আৰু যিসকল আছে পাছপোৰ্ট থাকিলে অসমলৈ আহিব পাৰিব বা ভাৰতলৈ আহিব পাৰিব আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম বাংলাদেশত থকা অসমীয়াক লৈ চিন্তিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো বাংলাদেশত যদিও নতুন চৰকাৰ হ'ল তথাপিও কমা নাই উত্তেজনা আৰু এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে বাংলাদেশত বৰ্তমানো অসম বাংলাদেশ সীমান্তত হাহাকাৰ পৰিৱেশ উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে বাংলাদেশত থকা অসমীয়াক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়াক লৈ মন্তব্য কৈছে বাংলাদেশত বাস কৰা অসমীয়া শিক্ষাৰ্থীক উভতাই অনা হৈছে আৰু সীমান্তত আৰক্ষী নিৰাপত্তা বেষ্টনী অধিক শক্তিশালী কৰি তোলা হৈছে বাংলাদেশী যাতে অসমত প্ৰৱেশ নকৰে তাৰ ব্যৱস্থা কৰি তোলা হৈছে বাংলাদেশী যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বিএছএফে সুৰক্ষা প্ৰদান কৰিছে আৰু আমি সুৰক্ষিত কৰি ৰাখিম সীমা কাকো আহিবলৈ নিদিওঁ বাংলাদেশত হিন্দুৰ মঠ মন্দিৰ ইস্কন মন্দিৰ ভাঙি দিয়াটো অতি নিন্দনীয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি অতি গোৰামীৰ ধৰ্মৰ পৰিচয় প্ৰদান কৰে আৰু সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এনে ধৰণৰ দৃশ্য সঁচা নহওক বুলি শেহতীয়া মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু শান্তি ঘূৰাই আনিবলৈ সহনশীলতাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যি হিন্দু সমাজে সদায় মানি চলাটো অতি প্ৰয়োজনীয় আৰু বাংলাদেশলৈ শান্তি ঘূৰি আহি স্বাভাৱিক হওক জনজীৱন স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে বাংলাদেশত আৰু বুধবাৰে বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বৃহস্পতিবাৰৰ দিনটোতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল আমি কিছু দৃশ্যাংশ দেখাইছো আৰু এনেদৰে অসম বাংলাদেশ সীমান্তত বা ভাৰত বাংলাদেশ সীমান্তত উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু শ বাংলাদেশে এতিয়া 0 পইণ্টত বাহৰ পাতিছে অৱস্থান গ্ৰহণ কৰিছে অসমলৈ বা ভাৰতলৈ প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে বাংলাদেশত নিৰ্যাতিত হৈছে আৰু তাৰ পাছতে বাংলাদেশত নিৰ্যাতনৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে এইসকল বাংলাদেশীয়ে আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু তাৰ মাজতে কালিৰ দিনটোত বাংলাদেশত চৰকাৰ গঠন হৈছে মহম্মদ ইউনুছৰ হাতত এতিয়া কামান 15জনীয়া সদস্যৰে গঠিত হৈছে বাংলাদেশৰ চৰকাৰ আৰু মুখ্য উপদেষ্টাৰ পদত আছে মহম্মদ ইউনুছ আৰু মহম্মদ ইউনুছৰ হাততে এতিয়া বাংলাদেশৰ শাসন নোবেল বিজয়ী মহম্মদ ইউনুছৰ হাতত এতিয়া যেহেতু বাংলাদেশৰ শাসন বা বাংলাদেশ চম্ভালিব আৰু তেখেতে বাংলাদেশক কেনেদৰে এতিয়া সুৰক্ষা প্ৰদান কৰিব এই যি সমগ্ৰ ঘটনা এই ঘটনাক লৈ এই পৰিস্থিতি কেনেদৰে নিয়ন্ত্ৰণ কৰিব সেয়া হ'ব লক্ষণীয় আৰু ইতিমধ্যে ছাত্ৰ সংগঠন বা সেনাৰ তৰফৰ পৰা সমৰ্থন লাভ কৰিলে মহম্মদ ইউনুছে আৰু তাৰ পাছতে সমৰ্থন লাভ কৰাৰ পাছতে এতিয়া মুখ্য উপদেষ্টা অৰ্থাৎ চৰকাৰৰ মুৰব্বীৰ পদত এইগৰাকী মহম্মদ ইউনুছ আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰ আৰু বৃহস্পতিবাৰৰ দিনটোতো প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হয় বৃহস্পতিবাৰে কয় যে আমি অসমৰ যিসকল ছাত্ৰ আছে সকলোকে সুকলমে ঘূৰাই অনাৰ চেষ্টা আনিছো আৰু সমান্তৰালকৈ এগৰাকীও বাংলাদেশীক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহব লগতে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এক মন্তব্য কৰে যে এগৰাকীও বাংলাদেশী হিন্দুৱে হওক বা মুছলমানেই হওক ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব আৰু সীমা সিল কৰি দিয়া হৈছে আৰু সমান্তৰালকৈ যিসকল হিন্দু বাংলাদেশী আছে হিন্দুৰ ওপৰত এনেদৰে এতিয়া য'ত সংখ্যালঘুৰ ওপৰত আক্ৰমণ কৰা হৈছে নিৰ্যাতন চলোৱা হৈছে বাংলাদেশত সেই সন্দৰ্ভত বাংলাদেশৰ নতুন চৰকাৰৰ সৈতে
ভাৰত চৰকাৰে কথা পাতিব ৰাজনৈতিকভাৱে হওক বা কূটনৈতিকভাৱে আলোচনা কৰা হ'ব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছতেই হুংকাৰ দিছিল যে এগৰাকীও বাংলাদেশী ভাৰতলৈ আহিব নোৱাৰিব মুখ্যমন্ত্ৰীগৰাকীৰ দুটা মন্তব্য আছে এটা বুধবাৰৰ দিনটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে আৰু তাৰ পাছত আন এটা মন্তব্য এটো কালিৰ দিনটোত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ এই দুটা মন্তব্য আমি একাধিক্ৰমে বজোৱাৰ বা শুনোৱাৰ চেষ্টা কৰিম বৰ্তমান হিন্দুৰ ওপৰত আক্ৰমণ হৈ আছে আৰু তাৰ সমাধান নতুন চৰকাৰখনক ভাৰতে নিশ্চয় ৰাজনৈতিক আৰু কূটনৈতিকভাৱে হেঁচা দিব যাতে সংখ্যালঘু লোকৰ ওপৰত বাংলাদেশত অত্যাচাৰ কৰা নহয় সমাধানটো এইটোৰ পৰা সমাধান নহ'ব যে 20 জন বা 30 জন মানুহক ভাৰতত আনি সমাধান হ'ব বাংলাদেশতে তেওঁলোকক নিৰাপত্তা প্ৰদানৰ নিশ্চয়তা দি এইটো ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ আছে ইউএনও আছে যি ধৰণে যেনেকৈ প্ৰয়োজন ভাৰতবৰ্ষৰ চৰকাৰে ডিপ্ল'মেটিকেলি ইয়াক সমাধান কৰিব আৰু এই বিষয়টো বহুত বেছি মিডিয়াত চৰ্চা কৰিও লাভ নাই কাৰণ আমি যিমানে ইয়াত কথা পাতিম তাৰ এটা নিগেটিভ মিনিং বাংলাদেশত হ'ব আৰু দুজন হিন্দুৰ ওপৰত অত্যাচাৰ হ'ব গতিকে ভাৰতবৰ্ষৰ চৰকাৰে আমাক নিৰ্দেশ দিছে যে আপোনালোকে এই সময়ত খুব কম কথা ক'ব আৰু ধৈৰ্য আৰু সহিষ্ণুতা ৰাখিব ভাৰতবৰ্ষৰ চৰকাৰে আমাক নিৰ্দেশ দিছে যে এই সময়ত আপোনালোকে খুব কম কথা ক'ব ধৈৰ্য আৰু সহিষ্ণুতা ৰাখিব কাৰণ আপোনালোকৰ এটা শব্দয়ো 10 জন হিন্দুক তাতে অসুৰক্ষিত কৰিব পাৰে সেইকাৰণে মই ভাবোঁ যে আজিৰ দিনটো কম কথা কোৱা প্ৰয়োজন সীমা সুৰক্ষিত হৈ আছে সীমাৰ ভিতৰত কোনো সোমাব পৰা নাই বা অনুমতি দিয়া হোৱা নাই আৰু বাংলাদেশতে যাতে হিন্দু লোকসকল নিৰাপদে থাকে তাৰ বাবে ভাৰত চৰকাৰে নিশ্চয় কাম কৰিব আজি মই মোৰ আপোনালোকৰ লগত মই কথা পাতি আছো কথা পাতি থাকোঁতেও মোৰ মনত বাৰে বাৰে বাংলাদেশ মনলৈ আহি আছে অসম আৰু বাংলাদেশৰ সীমা যাতে সুৰক্ষিত হৈ থাকে বাংলাদেশৰ পৰা যাতে কোনো অসমলৈ নতুনকৈ নাহে তাৰ বাবে অসম পুলিচ আৰু বৰ্ডাৰ সিকিউৰিটি ফোৰ্সে নিৰন্তৰ পহৰা দি আছে অৱশ্যে অসমৰ যিসকল ছাত্ৰ ছাত্ৰী বাংলাদেশত আছিল তেওঁলোকক আমি উভতাই আনিছো সীমান্ত সুৰক্ষিত কৰা মোৰ সাংবিধানিক দায়িত্ব কিন্তু তাৰ লগে লগে বাৰে বাৰে মনত পৰে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘু লোকসকলৰ প্ৰতি ইস্কন মন্দিৰ দুৰ্গা মন্দিৰ ভাঙি পেলোৱা অত্যন্ত দুখজনক ছবিসমূহ সামাজিক মাধ্যমত আমি দেখা পাই আছো বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকক গছেৰে বান্ধি ৰছীৰে বান্ধি গছত ওলোমাই নিৰ্মমভাৱে হত্যা কৰা দৃশ্যও সামাজিক মাধ্যমত আহি আছে অলপ আগতে শুনিলো ধৰ্ম নিৰপেক্ষতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা বাংলাদেশ কমিউনিষ্ট পাৰ্টিৰ এজন হিন্দু কমৰেড নেতাকো হত্যা কৰা হ'ল অৱশ্যে কথাবোৰ কিমান সঁচা কিমান মিছা ময়ো নাজানো সামাজিক মাধ্যমত পোৱা ঘটনা ভগৱানক কামনা কৰিম যাতে সকলো কথাই মিছা হয় আমি সহনশীল হ'ব লাগিব আমাৰ চিন্তা আৰু মন মগজুত প্ৰতিটো ধৰ্মৰ প্ৰতি প্ৰতিটো ধৰ্মৰ বাস্তৱক স্বীকাৰ কৰাৰ সাহস থাকিব লাগিব যেতিয়া কোনো এটা ধৰ্মই ঘোষণা কৰে যে ময়েই সৰ্বশ্ৰেষ্ঠ আৰু মই পোৱা জ্ঞানেই অন্তিম জ্ঞান আৰু কোনো জ্ঞান নাই তেতিয়াই তাত ধৰ্মীয় উন্মাদনাৰ সৃষ্টি হয় ঋকবেদে কৈছিল যে সত্য এটাই কিন্তু সেই সত্যৰ পথত যোৱা ৰাস্তা বহুতো একম সত্য বিপ্ৰ বহুদা বিভান্তি সত্য এটাই কিন্তু সত্যত উপনীত হোৱা ৰাস্তা বহুত কেইটা
বাংলাদেশৰ সংখ্যাগুৰু লোকসকলেও বুজি পোৱা উচিত যে সত্যক সন্ধান কৰাৰ আধ্যাত্মিক দায়িত্ব আৰু আধ্যাত্মিক পবিত্ৰতা হিন্দু সমাজৰো আছে। মছজিদ চাৰ্চত গ'লে আমি যেনেকৈ আধ্যাত্মিক প্ৰশান্তি লাভ কৰোঁ, তেনেকৈ মন্দিৰত গ'লেও বহুজনে আধ্যাত্মিক প্ৰশান্তি লাভ কৰে। আজি বাংলাদেশৰ চলি থকা ঘটনাই মোক বাৰে বাৰে মনত পেলাইছে যে অসমৰ 12খন জিলাত আমি ইতিমধ্যে সংখ্যালঘু হৈ পৰিছোঁ। কেইদিনমান আগতে ঝাৰখণ্ডৰ পাকুৰ বোলা এখন জিলালৈ মই গৈছিলোঁ। বংগৰ মুৰ্ছিদাবাদ জিলাৰ লগত সি সংলগ্ন। মুৰ্ছিদাবাদ জিলাখন